অসম বিধানসভাৰ মুঠ আসন 126খন। ইয়াৰে এবাৰ অগপক লাগে 104ৰ পৰা 105খন। বাকী 21 বা 22খনহে বিজেপি সহ অন্যান্য মিত্ৰ শক্তিক এৰিব হেনো অগপই। আগতে বিজেপিক এৰি দিয়া আসন এবাৰ ঘূৰাই দিব লাগিব অগপক। অগপই নিজৰ দলীয় শক্তিৰেহে অৱতীৰ্ণ হ'ব 2026ৰ নিৰ্বাচনত। কথাবোৰ শুনি কিবা আকুৰা যেন লাগিছে নেকি? হ'লেও উপায়হীন, কাৰণ এয়া অগপ নেতাৰে কথা। আগতে যদি আমি ধৰক 84 সিট আমাৰ মানে ভাল সিট আছিল, এতিয়া তাতকৈ বেছি সিট এতিয়া আমাৰ জিকাৰ সম্ভাৱনা আছে। আমি এতিয়া দেখিছোঁ 126টাৰ 104-5টা সিট আমি 2026 চনত যদি মিত্ৰজোঁটত থাকোঁ তেতিয়াহ'লে 104-5টা সিট আমাৰ কাৰণে ভাল। ডিলিমিটেশ্যনৰ পিছত আমাৰ যিহেতু আমাৰ বহুকেইটা সিট জনগাঁথনিৰ কাৰণে যথেষ্ট আমাৰ কাৰণে এটা পজিটিভ লাইনত আছে, গতিকে আমাৰ সিটো নিশ্চয় তেনেধৰণে বৃদ্ধি কৰাৰ আমাৰ যথেষ্ট তেনেকুৱা সুযোগ সুবিধাও আছে। খুব অসন্তুষ্টি আদিত জৰ্জৰিত আমবাৰী শিবিৰ। যি কথা ৰাজহুৱা কৰিছে অগপৰে সাধাৰণ সম্পাদকদ্বয় কমলা কলিতা, সত্যব্ৰত কলিতাই। সিদিনা কমলা কলিতাৰ বিস্ফোৰণ। আপোনালোকক 1200 টকা দিছে, ঘৰখনৰ পৰা যে এতিয়া মূল্য বৃদ্ধিৰ নামত আপোনালোকৰ পৰা যে প্ৰত্যেক ঘৰৰ পৰা যে আপোনালোকৰ 2000-3000 যে লিছে, এই অংকটো প্ৰথমতে কওক। এই চামুচেৰে দিছে, বেলচাই দি দিছে। আমাৰ ৰাজ্যখনতো অসম গণ পৰিষদক বাদ দি ইয়াতে কোনোবাই চৰকাৰ কৰিব পাৰে, এই কথাটো আপোনালোকে কল্পনা কৰিব নোৱাৰে। ধাৰাবাহিকভাৱে অসন্তুষ্টি ব্যক্ত কৰিয়েই আছে দলটোৰ আন এগৰাকী সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই। মই 26ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম, এইটো মোৰ কথা নহয়। আমাৰ যিখিনি এতিয়া অসম গণ পৰিষদ দলৰ ইয়াত নেতা কৰ্মী আছে, সকলোৱে বিচাৰিছে 26ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা মই কৰিব লাগে। আৰু তাৰ 1 নম্বৰ কথাটো হ'ল, যিহেতু যোৱাবেলি আমি ইয়াৰ চিটিং MLA হিচাপে আমি যে আছিলোঁ, আমি মিত্ৰতা ধৰ্ম পালন কৰি আমি আসনখন এৰি দিছোঁ আৰু বিজেপিক জিকোৱাৰ কাৰণে আমি সহায় কৰিছোঁ। এইবাৰ সেই একে ঘটনাটো বিজেপি কৰিব লাগে, বিজেপিৰ কেণ্ডিডেট অফ কৰি অসম গণ পৰিষদক দিব লাগে। আৰু এইবাৰ কলিতা তৃতীয়গৰাকী প্ৰাক্তন মন্ত্ৰী তথা পশ্চিম গুৱাহাটীৰ বিধায়ক ৰবীন্দ্ৰ নাৰায়ণ কলিতা। সতীৰ্থৰ একাংশৰ এনে যুদ্ধংদেহী মনোভাৱ দেখি ডিজেষ্টাৰ মেনেজমেণ্টত নামিছে সাংসদ ফণীভূষণ চৌধুৰী। সকলোৱে মানি চলিব লাগে হেনো মিত্ৰতা ধৰ্ম। আমি মিত্ৰতা ধৰ্মটো পালন কৰাটো উচিত বুলি মই বিবেচনা কৰোঁ। তেওঁলোকে তেনেধৰণে প্ৰতিজন আমাৰ নেতাকৰ্মীয়ে আমাৰ মিত্ৰতা ধৰ্মটো পালন কৰিলে আমি তাৰমানে মিত্ৰতাটোও সফল হ'ব আৰু আমি আমাৰ দলৰ মাজতে তাৰমানে এটা ভাল বুজাবুজি বা আমাৰ মাজতে তাৰমানে এটা ভাল পৰিৱেশ এটা গঢ় লৈ উঠিব। নকৈ নোৱাৰা অৱস্থা হৈছে সভাপতি অতুল বৰাৰ। প্ৰথমে ক'লে দলত খুব অসন্তুষ্টি বিসম্বাদ নাই। নাই, অগপত কোনো বিসম্বাদ নাই। কোনোবাই চাওক, এনেকুৱা মন্তব্য যিকোনো এটা বৃহৎ দল কেতিয়াবা কয়, এইখিনি কথা মই ভাবোঁ ইয়াত বিসম্বাদৰ কোনো কথা নাই। পিছে ইয়াৰ পিছতে লাহেকৈ ক'লে, আমি জ্যেষ্ঠ কেইজনমান সতীৰ্থক আমি দায়িত্ব দিছোঁ, কি পৰিস্থিতিত কেনেধৰণে ক'বলগীয়া হ'ল, কি ক'লেনো, এইখিনি জানিবৰ কাৰণে। মুঠৰ ওপৰত আকৰ্ষণীয় হৈছে আমবাৰীৰ ভিতৰৰ ৰাজনীতি। অতুল বৰা কেশৱ মহন্তৰ বিৰুদ্ধে মুকলি ক্ষোভ। এনে পৰিৱেশত 2026ৰ যুদ্ধখন যে বৰ আকৰ্ষণীয় হ'ব সেয়া নিশ্চিত। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।